আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই ধনৰাশি। হয় দৰ্শকসকল, অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয় 3.0ত অহা নাছিল, সেইসকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব। মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে যাব নালাগে কোনো ধৰণৰ DC অফিচলৈ, আৰু ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে। ৰাজ্যৰ প্ৰতিজন দুখীয়া মহিলাসকলে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। প্ৰতি মাহে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনি 15,000 টকা পাবই। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেন্তে আজিয়ে কৰক এই 6টা কাম। অভিযোগ দিয়াৰ লগে লগে ল'ব বিশেষ ব্যৱস্থা। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰী ঘৰৰ তালিকাত যদি নাম অহা নাই, তেন্তে দিব পাৰিব অভিযোগ। ইতিমধ্যে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ, আৰু সেই বিশেষ হোৱাটছআপ নম্বৰটো হৈছে 8810389745। আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত, আৰু লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 01123063567। আনহাতে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, আৰু সেই হেল্পলাইন নম্বৰটো হৈছে 01123063285। যদিহে আপোনাৰ কেঁচা ঘৰ থাকে, তেন্তে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। এটা বিগ ব্ৰেকিং নিউজ। সমবায় সমিতিৰ হাজাৰ হাজাৰ সদস্যক সকাহ দিব চৰকাৰে। পুনৰ ৰাজ্যৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য দিবলৈ সাজু হৈছে চৰকাৰ। সমবায় সমিতিসমূহে কেনেকৈ কৰিব লাগিব আবেদন? এই সুবিধাৰ বাবে 24 ডিচেম্বৰৰ ভিতৰত সমবায় সমিতিসমূহে কৰিব লাগিব আবেদন। আজিৰ পৰা ৰাজ্যৰ সমবায় সমিতিসমূহে কৰিব পাৰিব আবেদন। অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন। এই আঁচনিৰ বাবে নিয়মিত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিকহে যোগ্য বিবেচনা কৰা হ'ব। এই আঁচনিৰ বাবে www.farcs.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিবাদ কৰিলেই বিপদ, ভৰিব লাগিব 20,000 টকা পৰ্যন্ত জৰিমনা। এতিয়াৰ পৰা কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰতিবাদ। ইতিমধ্যে জাৰি কৰা হৈছে কেতবোৰ কঠোৰ নীতি নিয়ম। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিলেও ভৰিব লাগিব জৰিমনা। এতিয়াৰে পৰা প্ৰতিবাদ কৰিলে 20,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব শিক্ষাৰ্থীসকলে। আৰু লগতে প্ৰতিবাদী কাৰ্যসূচীত দিব নোৱাৰিব ৰাষ্ট্ৰবিৰোধী শ্লোগান। ৰাষ্ট্ৰবিৰোধী শ্লোগান দিলেই 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব প্ৰতিবাদকাৰীসকলে। দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই নতুন নিয়ম জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এতিয়াৰে পৰা বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ কৰিলেই শিক্ষাৰ্থীসকলে পৰিব বিপদত। শিক্ষাৰ্থীসকলে প্ৰতিবাদ কৰিলে কেৱল জৰিমনাই নহয়, অহা 2টা ছেমিষ্টাৰৰ বাবে বহিষ্কৃত কৰাও হ'ব। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিয়ে খোলক নাৰী শক্তি ছেভিংছ একাউণ্ট। 1 কোটি টকা পৰ্যন্ত লাভ কৰক দুৰ্ঘটনা বীমা আঁচনি। হয় দৰ্শকসকল, আজিয়ে খুলি লওক নাৰী শক্তি ছেভিংছ একাউণ্ট। নাৰী শক্তি ছেভিংছ একাউণ্টৰ জৰিয়তে লাভ কৰক বিশেষ সুবিধা। কেৱল মহিলাসকলৰ বাবে এই বিশেষ সুবিধা আগবঢ়াব বেংকে। 1 কোটি টকা পৰ্যন্ত আকস্মিক দুৰ্ঘটনাৰ বাবে লাভ কৰিব বীমাৰ সুবিধা। এই আঁচনিৰ জৰিয়তে ঋণ সম্পৰ্কীয় মাচুল ৰেহাই, স্বাস্থ্য বীমা, কম সুতত ঋণৰ সুবিধা লাভ কৰিব মহিলাসকলে। আৰু লগতে বেংকৰ পৰা বিনামূলীয়াকৈ লাভ কৰিব ক্ৰেডিট কাৰ্ড। 18 বছৰৰ ওপৰৰ প্ৰত্যেকগৰাকী মহিলাই খুলিব পাৰিব এই একাউণ্ট। আনহাতে ডিজিটেল প্লেটফৰ্মতো উপলব্ধ হ'ব এই নাৰী শক্তি ছেভিংছ একাউণ্ট। ভাৰতৰ BOIৰ 5,132টা শাখাত কেৱল মহিলাৰ বাবে উপলব্ধ হ'ব এই একাউণ্ট। আকৰ্ষণীয় লাভৰ বাবে আপুনি আজিয়েই খোলক এই একাউণ্ট।
23,000 মহিলাৰ মাজত আমি মহিলা উদ্যমিতাৰ ধন বিতৰণ কৰিছোঁ। অসমত প্ৰায় 35 লাখ মহিলাই প্ৰথম কিস্তিত 10,000কৈ পাব, দ্বিতীয় কিস্তিত 25,000 পাব, তৃতীয় কিস্তিত 50,000 টকালৈকে তেওঁলোকে পাব পাৰে। এই প্ৰথম মোৰ অৰুণোদয় আছে 1250 টকা পালোঁ। অৰুণোদয় থাকিলে ৰেচন কাৰ্ড থাকিবই লাগিব। ৰেচন কাৰ্ডত চাউল 800 টকাৰ চাউল ঘৰত বিনামূলীয়াকৈ আহিলে। 1250 আৰু 800 আমাৰ 2050 টকা হ'ল। গেছৰ চিলিণ্ডাৰ কিনিলোঁ 400 টকা বেংকৰ একাউণ্টত সোমালে, 2400 টকা হ'ল। আৰু আমাৰ ঘৰত যদি এটা বিধৱা পেঞ্চন আছে তাতো আমি 1250 টকা পালোঁ। 24 আৰু 1250 টকা তাতে হিচাপ কৰি দিয়ক, প্ৰায় 3,600 rupees হ'ল। তাৰ লগত যদি ঘৰত এজন বৃদ্ধও আছে আৰু 250 টকা পালে, তাৰমানে প্ৰায় 4,000 টকা পালে। বোলে নহয় ঘৰত ছোৱালী এজনী আছে যোনে কলেজত পঢ়ি আছে, 1250 টকা আকৌ চৰকাৰৰ পৰা নিযুত মইনা আঁচনি পালে, 5,200 টকা হ'ল। আজি যদি আপোনালোকে চাই যে কংগ্ৰেছৰ দিনত